গাড়ী সজোৱা কমপ্লিট হৈ গৈছে। আপোনালোকক দেখুৱাই আছোঁ এইখিনি বেলুন ফুটি গৈছে এই গৰমটো পাইছে কাৰণে। এয়া আৰু আগফালৰ পৰা এয়া ফুল লগাই দিছোঁ। এয়া কেনেকুৱা লাগিছে গাড়ীখনৰ সজোৱাটো? চিম্পুলকৈ সজাইছোঁ, অলপ ইউনিক কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। হয়তো সন্তান জন্ম হোৱাৰ পাছত এনেকৈ সজোৱাটো খুব কমেই হয়, খুব ৰেয়াৰ হয়। গুড মৰ্ণিং এভৰিৱান, আশা কৰোঁ সকলো কুশলে আছে। নেদেখা জনৰ ক'ৰবাত মোৰ ভালে কুশলে আছে। আজি ওলালোঁ এজেগালৈ, ক'লৈ ওলাইছিলোঁ এতিয়া নকওঁ, তাত লগত এখন ফ্লেক্স আছে। এটা সৰু জাৰ্ণি এটা আছে, আপোনালোকে ভিডিঅ'টো সেইফালে চাই থাকিলে গম পাব। আজি মোৰ কাৰণে বহুত আনন্দ উল্লাসৰ দিন। এফালে গৈ আছোঁ আৰু সেই ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাই থাকিব ক'ত যাম, কি কথা কি বতৰা। বৰ্তমান ইয়াত ট্ৰেইন পালেহি, মই ট্ৰেইন ষ্টেচনত আছোঁ। এয়া ট্ৰেইনখন ৰৈছেহি, মই এতিয়া উঠিম আৰু বাকী ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, গম পাব আজি জাৰ্ণিটো ক'ত, কি কথা কি বতৰা। এতিয়া মই ট্ৰেইনৰ পৰা নামি গৈ আছোঁ, পালোহি মোৰ লক্ষ্যস্থান। মানে লক্ষ্যস্থান পোৱাকৈ নাই, অলপ বাকী আছে। এই চিৰি দি ওপৰলৈ উঠি যাব লাগিব। গৈ আছোঁ, আজি বহুত বেছি ৰ'দ, কিন্তু যাব লাগিব লক্ষ্যস্থানলৈ। তো ফাইনেলি মই ট্ৰেইন ষ্টেচনৰ পৰা মই মোৰ লক্ষ্যস্থান পাই গ'লোহি। এতিয়া আপোনালোকে অলপ সময়ৰ পাছত মই কি কামৰ কাৰণে আহিছিলোঁ, কি উদ্দেশ্য লৈ ইয়ালৈ আহিছিলোঁ, শিৱসাগৰৰ পৰা আঁতৰ ঠাই এখনত, সকলোখিনি গম পাই থাকিব। সন্মুখত এখন গাড়ী আছে, দেখা পাইছে আপোনালোকে, সকলোৱে গম পাই থাকিব। অকণমান সময় ৱেইট কৰক, কি কথা কি বতৰা গোটেই বস্তুখিনি গম পাই থাকিব। মই মোৰ সেই লক্ষ্যস্থানত আহি যিখিনি কাম কৰিব লাগে কামখিনি কৰিবলৈ আৰম্ভ কৰিব লৈছোঁ। চ' আপোনালোকে ভিডিঅ'টোত স্কিপ নকৰি শেষলৈকে চাই থাকিব, গোটেই বস্তুটো ডিটেইলছ সহকাৰে আপোনালোকে গম পাই থাকিব। যিহেতু বহুতে জানে, মোৰ ফেচবুকৰ বন্ধুৰ পৰা আদি কৰি হোৱাটছআপৰ বন্ধুসকল বা যিসকলে মোক চিনি পায়, যে মোৰ কিছুদিন আগত মোৰ কন্যা সন্তান এগৰাকী জন্ম হৈছিলে। চ' আজি মই কন্যা সন্তানগৰাকীক নিবলৈ আহিছোঁ। ত' মই মোৰ ৰাজকুমাৰীজনীক নিম, অলপ স্পেচিয়েল হ'ব লাগিব ন। তো যিখন গাড়ীত লৈ যাম সেই গাড়ীখনত অলপ সজাই লৈছোঁ। এই আংকুলজনে মোক হেল্প কৰি দিছে। তাৰপৰা মোৰ পৰিবাৰৰ ভনীয়েক, মোৰো ভনী, তাইওতো হেল্প কৰি দিছে, তাইও আমাৰ লগত যাব। তো সেইকাৰণে ধুনীয়াকৈ সজাই লৈছোঁ। কেনেকুৱা লাগিছে চাওকচোন, ধুনীয়াকৈ বনাই লৈছোঁ। আৰু ইয়াত বেলুন থাকিব, লগত বেলুন থাকিব, ধুনীয়াকৈ বেলুন লগাই ল'ম। চ' কামখিনি এনেকৈ এয়া কেঁচি লৈ আছোঁ মই ৰছী কাটিবলৈ। তো এইবিলাক তেনেকৈ বনাই আছোঁ। গাড়ী সজোৱা কমপ্লিট হৈ গৈছে। আপোনালোকক দেখুৱাই আছোঁ এইখিনি বেলুন ফুটি গৈছে এই গৰমটো পাইছে কাৰণে। এয়া আৰু আগফালৰ পৰা এয়া ফুল লগাই দিছোঁ। এয়া কেনেকুৱা লাগিছে গাড়ীখনৰ সজোৱাটো? চিম্পুলকৈ সজাইছোঁ, অলপ ইউনিক কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। হয়তো সন্তান জন্ম হোৱাৰ পাছত এনেকৈ সজোৱাটো খুব কমেই হয়, খুব ৰেয়াৰ হয়। এয়া মাহীয়েকে বহি আছে, আৰু সেই মাইনাৰ নেনা নানি। সেয়া এই সময়কণ অলপ ইম'চনেল সময়, যিহেতু ইমান দিন থাকিলে ন নেনা নানীয়েকৰ লগতো অলপ বেয়া লাগিবই। সেইকাৰণে আকৌ আহিবই, মাইনা আহি থাকিব লাগিব নানীয়েকৰ ঘৰলৈ। তো অলপ মাইনা মাকে কান্দিছে, আৰু সেই আমাৰ মাইনা শুই আছে পূৰা টোপনি লাল তাই পূৰা শুই আছে। আপোনালোকক আকৌ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ গাড়ীখন, ভাল লাগিছে নে ক'ব আপোনালোকে। তো আমি এই গাড়ী ষ্টাৰ্ট দি ওলাই গৈ আছোঁ, সেয়া ঘৰলৈ গৈ আছোঁ। তাৰপৰা এয়া মাইনা মাহীয়েক, এয়া মাইনা মাক, তাৰপৰা এয়া মাইনা ধুনীয়াকৈ শুই আছে। তাৰপৰা আৰু মোকতো আপোনালোকে সকলোৱে চিনি পায়েই। গৈ আছোঁ, আৰু আপোনালোকে সকলোৱে দুৱাৰ আশীৰ্বাদ কৰিব যাতে আমাৰ জাৰ্ণিটো সুকলমে গৈ ঘৰ পাওঁগৈ। যিহেতু আজিৰ দিনটো বহুত গৰম, সেইকাৰণে টাউনৰ মাজতে ৰৈ লাচ্চি খাই ল'লোঁ আমি সকলোৱে। লাচ্চি খাই পুনৰ ঘৰলৈ ওলালোঁ। এই বাটতে চাওক এখন বাগান পালোঁ, কি ধুনীয়া সেউজীয়া, চাওকচোন। ফাইনেলি ঘৰ আহি পাই গ'লোহি। এতিয়া এইবিলাক বস্তুবিলাক
ইয়াৰ পৰা ওলোৱা হ'ব মাইনা বস্তুৰ পৰা আদি কৰি। এয়া ঘৰলৈ লৈ গৈছে মাইনাক আদৰি, আৰু আমাৰ বস্তুবোৰ নমাই আছোঁ। এয়াই আৰু ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আজিলৈ। ইমানতে পুনৰ আকৌ আপোনালোক সকলো নতুন এটা ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে সকলোৱে ভালে থাকক, কুশলে থাকক।